Good morning, students. আজি আমি তোমালোকৰ বাকি থকা এই যে পাঠটো আমি যোৱাবাৰত পঢ়িছিলোঁ The best Christmas present in the world তাৰে আমি সেকেন্ড পাৰ্টৰ পৰা আজি আলোচনা কৰিম আমি ফাৰ্স্ট পাৰ্টটোত আলোচনা কৰাখিনি কোনোবাই হয়তো নুশুনিবও পাৰে বা তোমালোকক সোঁৱৰণ কৰাৰ কাৰণে এবাৰ কৈ দিছোঁ যে কি আছিল the best Christmas present in the world is a touching story by Michael Morpurgo. He is the narrator here. No, the narrator buys an old desk and find in it a better written by an English soldier, Jim McPherson, to his wife Connie, whom the narrator goes to meet and hand over the letter. A good kahini to ikhini ghotona. Okay, and here you see the narrator of the story went to junk shop. Junk shop আমি অলরেডি আমি ডিসকাস কৰিছিলোঁ junk shop মানে হল যে যিবিলাক পৰিত্যক্ত বস্তু লাগতিয়াল নহয় সেইবিলাক বস্তু ভাঙি চিঙি যোৱা বস্তুবিলাক কি হয় এখন দোকানত পোৱা যায় কাবাৰীৱালা বুলিয়ে ক'ব পাৰা তেনেকুৱা ধৰণৰ দোকান এখনত আমাৰ ৰাইটাৰ গৈছিল যাই কি হল দ্য নেৰেটৰ purchased a roll top desk which was in bad condition না গতিকে roll top box মান means what যে ঘূৰণীয়া সেইখন মানে এখন টেবল তাতে ড্ৰয়াৰ আছে বহুত ড্ৰয়াৰ থাকে গতিকে তেওঁ নতুন এখন কিনাৰ বহুত ইচ্ছা আছিল বাট ইট উড বি ভেৰি এক্সপেন্সিভ বহুত দামী হ'ব সেইকাৰণে তেওঁ কি কৰিলে কম দামতে তাৰে সেই কাবাৰীৱালাৰ পৰাই এখন ৰোল টপ ডেস্ক যিখনৰ কণ্ডিশ্যন একেবাৰে বেয়া আছিল এনেকুৱা এখন তেওঁ কিনি ল'লে আৰু মেৰামতি কৰাত লাগিল খ্ৰীষ্টমাছ ইভ না খ্ৰীষ্টমাছ ইভ বুলি কৈছে বিফৰ গতিকে so the narrator started it repairing on Christmas Eve and found a letter in its drawer আৰু তেওঁ খ্ৰীষ্টমাছৰ আগদিনাখনে হেতু মেৰামতি কৰিবলৈ ল'লে লোৱাৰ পিছত কি হ'ল যে আমি পাইছিলোঁ খ্ৰীষ্টমাছ মানে কি বৰদিন ন যিটো খ্ৰীষ্টান সকলৰ কাৰণে এটা ডাঙৰ উৎসৱ ন গতিকে সেই খ্ৰীষ্টমাছ উদযাপনৰ আগদিনাখনে তেওঁ কি কৰিলে হেতু মেৰামতি কৰোঁতে এটা ড্ৰয়াৰ পালে তাতে আৰু ড্ৰয়াৰত কি পালে তেওঁ হি গট আ লেটাৰ নহয় মানে এটা এনভেলপ এটা লিফাফা পালে না হি ৰেড দ্য লেটাৰ তাৰপিছত চিঠিখন পঢ়িছেও তেওঁ কাৰণ তেওঁ কিউৰিচিটি মানে দমাব নোৱাৰিলে কৌতূহল দমাব নোৱাৰি কি কৰিলে চিঠিখন পঢ়িছিলে ইট ৱাজ ফ্ৰম জিম McPherson to his wife Connie as written and on top গতিকে ওপৰত লিখা আছিল আৰু তেনেকৈ লিখা থাকাতে তেওঁ গম পালে যে কনিলৈ লিখিছে কোনে জিম মেকফেৰছনে লিখিছে গতিকে এটো আমি ইখিনিলৈকে পঢ়িছিলোঁ পঢ়াৰ পিছত আজি আমাৰ সেই চিঠিখনৰ আৰম্ভ কৰিম সেকেন্ড পাৰ্টটো ইউ সি ইয়াত কি আছে যে ডিয়াৰেষ্ট কনি মানে Dearest Connie, I write to you in a much happier frame of mind. মই মোৰ মনত বৰ আনন্দ মনেৰে এই চিঠিখন লিখিবলৈ লৈছোঁ তোমালে ন বিকজ সামথিং ওয়ান্ডাৰফুল হ্যাজ জাস্ট হ্যাপেন কাৰণ কি কিয়তৰ মনত বিৰাট আনন্দ লাগিছে যে এটা ওয়ান্ডাৰফুল এক আচৰিত কথা এটা ঘটনা এটা ঘটিছে কাৰণে তেওঁৰ আনন্দ লাগিছে আনন্দ পাইছে তেওঁ মানে ইমান ভাল ঘটনা এটা ঘটিছে আৰু যাক তাৰ মানে তেওঁৰ মৰমৰ আটাইতকৈ মৰমৰ ঘৈণীয়েকলৈ বুলি লিখিছে ডেট আই মাষ্ট টেল ইউ এবাউট এট ওয়ান্স গতিকে লগে লগে মই তোমালৈ বুলি লিখিবলৈ লৈছোঁ উই ৱেৰ অল ষ্টেণ্ডিং টু ইন আৱাৰ ট্ৰেন্সেছ য়েষ্টাৰডে মৰ্নিং খ্ৰীষ্টমাছ মৰ্নিং গতিকে ইয়াষ্টাৰডে জানে যোৱাকালি লিখিছে তেওঁ সেইকাৰণে ইয়াতে 25 আমি পাইছিলোঁ নহয় কি পাইছিলোঁ যে 25 25 জানুৱাৰী না
হি ৰিচিভ কৰিছে সৰি চিঠিখন আছিল কি আছিল ডিচেম্বৰ 26 1914 হয়নে গতিকে ডিচেম্বৰৰ 26 তাৰিখে লিখিছে ৰাতিপুৱা তাৰমানে 25 তাৰিখটো হ'ল ডিচেম্বৰৰ 25 তাৰিখটো বৰদিন গতিকে বৰদিনটো তেওঁলোকৰ কাৰণে এটা বিৰাট ডাঙৰ উৎসৱ ন খ্ৰীষ্টমাছ ডে দ্য চেলিব্ৰেশ্যন অফ বাৰ্থডে অফ জেছাছ খ্ৰাইষ্ট গতিকে তেওঁ 26 তাৰিখে লিখিছে 25 তাৰিখে ঘটনাটো ঘটিছে গতিকে ইয়েষ্টাৰডে মৰ্নিং ঘটিছিল খ্ৰীষ্টমাছ মৰ্নিং আৰু সেইটো মই আজি তোমালৈ লিখিবলৈ লৈছোঁ কণীলৈ লিখিছে জিমে আৰু তাৰে আগতে আমি এটা কথা কৈ লওঁ যে জিম মেকফাৰচন কোন আছিল না জিম গোটেই পাবা পিছত পালেও তাৰমানে আমি আগতীয়াকৈ অলপমান মই কৈ দিছোঁ বাৰু যে জিম মেকফাৰচন আছিল যে হি ৱাজ দ্য লিডাৰ অফ হিজ ইংলিছ ট্ৰুপ তাতে এখন যুদ্ধ ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ হয়নে তাৰে সেই সময়ৰে যুদ্ধৰে সময়ৰে কথা এইটো ইংলেণ্ডত ব্ৰিটিছ সৈন্য আৰু জাৰ্মান সৈন্যৰ মাজত কি হৈছিল যুদ্ধ হৈছিল গতিকে সেই যুদ্ধৰ সময়ত তেওঁ জিমে তাতে যুদ্ধ কৰিব গৈছিল হি ৱাজ এ লিডাৰ অফ হিজ ইংলিছ ট্ৰুপ বিফ'ৰ গেটিং ইনটু ৱাৰ হি ৱাজ আ স্কুল টিচাৰ আছিল আৰু কি গ'ল স্কুল টিচাৰ আছিল ক'ৰ ডৰেষ্টৰ তেওঁলোকৰ গাঁওখনৰ নাম ডৰেষ্ট আৰু যিখন তাৰমানে প্ৰেজেণ্ট ইন দ্য ৱেষ্ট পাৰ্ট অফ ইংলেণ্ডৰ পশ্চিম ফালে থকা এখন গাঁও মানে ঠাই ডৰেষ্ট তাৰে গতিকে তেওঁ ইয়াত আগতে এইবোৰ স্কুল টিচাৰ আছিল গতিকে এতিয়া যুদ্ধত কৰিব লগা হ'ল যুদ্ধ যাব লগা হ'ল আৰু তেওঁ গ্ৰুপ লিডাৰ ব্ৰিটিছসকলৰ ব্ৰিটিছ আৰ্মিৰ তেওঁ হেড হৈ পেলাই লিডাৰ অফ দ্য ট্ৰুপ না তেওঁ গতিকে লিখিছে ঘটনাটো গৈছে ইয়াত আমি এটা তিনিটা কেৰেক্টাৰ পাওঁ আচলতে এজন হ'ল জিম মেকফাৰচন তাৰপিছত তেওঁৰ ৱাইফ কণী মেকফাৰচন আৰু এজন পাওঁ হাংছ ৱল্ফ বুলি পেলাই তেওঁ হৈছে কি জাৰ্মানসকলৰ জাৰ্মানৰ হেড তেওঁ আৰ্মিবিলাকৰ হেড ইয়াত পাম আমি পিছত চোৱা গতিকে ঘটনাটো কি ইট ৱাজ crisp and quite all about as beautiful a morning as I have ever seen, as cold and frosty as a Christmas morning should be. একদম ধুনীয়া পৰিৱেশটো তাৰমানে ইমানেই ভাল না গতিকে বিৰাটেই ভাল তেওঁ পৰিৱেশটোৰ কথা কৈছে ইয়াত তোমালোকৰ কাষে কাষে অৰ্থবিলাকো দিছে ষ্টেণ্ড টু মিনছ টেকিং আপ পজিশ্যন না ষ্টেণ্ড টু ট্ৰেন্সেছ মানে লং ডিপ ডিচেছ ইন দ্য গ্ৰাউণ্ড ৱেৰ শ্বল্ডাৰ হাইড ফ্ৰম দ্য এনিমি গতিকে তাৰমানে কি এটা জেগা থাকে দুখন যুদ্ধৰ পিছত তাৰমানে এটুকুৰা জেগা থাকে সেই জেগা টুকুৰাত কি কৰে তেওঁলোকে কোনো কাকো দেখা নাপায় দেখা চেখা নাপায় গতিকে সেইটোত জেগাখিনিৰ নাম হ'ল তোমালোকৰ কি বুলি কয় তাৰমানে ন'মেন্স লেণ্ড বুলি কয় গতিকে সেনেকুৱা জেগাত তাৰমানে কি যুদ্ধ শত্ৰুৱেও দেখা নাপায় শত্ৰু দেখা নোপোৱাকৈ জেগাত তাতে তেওঁলোকে ৰেষ্ট ল'ব পাৰে তেনেকুৱা এটা জেগা গতিকে টেন্সেছ ইয়েষ্টাৰডে মৰ্নিং সেনেকুৱা সময়ত ৰখি থাকোঁতে ৰাতিপুৱা কি হ'ল এটা ঘটনা ঘটিল ধুনীয়াকৈ পৰিৱেশটো বিৰাট বঢ়িয়া বিউটিফুল মৰ্নিং একদম ফৰকাল খ্ৰীষ্টমাছৰ দিনাখন তেওঁলোকে আগদিনাখন তেনেকুৱা হয়েই খ্ৰীষ্টমাছৰ দিনাখন তেওঁলোকে আমাৰ উৎসৱ পাতিলে মুকলি আকাশ হ'লে ভাল পাওঁ আমি মুকলি ন এইবিলাক লেতেৰা পেতেৰা হ'লে ভাল নালাগে একদম বঢ়িয়া লাগে ফৰকাল আকাশ I should like to be able to tell you that we began it, but the truth I am ashamed to say it's that Fritz began it. Fritz মানে হৈছে তোমালোকৰ মানে কি ব্ৰিটিছ জাৰ্মানসকলক জাৰ্মান সৈন্যবিলাকক ফ্ৰিজ বুলি কয় আৰু ব্ৰিটিছ সৈন্যবিলাকক টমি বুলি কয় গতিকে ফ্ৰিজ বিগেন ইট তেওঁলোকে আৰম্ভ কৰিলে প্ৰথমে তাৰমানে গতিকে মই লাজ পাইছোঁ কৈ পেলাই যে মানে এটা ভাল কিবা এটা ঘটনা ঘটিব গতিকে সেইটো আৰম্ভণি তেওঁলোকে কৰিছে
শত্ৰুপক্ষৰ পৰা আৰম্ভ হৈছে ফাৰ্ষ্ট সামওৱান চ এ হোৱাইট ফ্লেগ ৱেভিং ফ্ৰম দ্য ট্ৰেন্সেছ অপজিট গতিকে আমি য'ত আছিলোঁ ধুনীয়া সেই লুকাই থাকিব পাৰি জেগা টুকুৰা যুদ্ধৰ মানে হেৰি শত্ৰু সেনাৰ পৰা তাৰ পৰা দেখা পাইছে যে সিহঁতৰো তেনেকুৱা ট্ৰেন্সেছৰ পৰা এখন বগা ফ্লেগ মানে শান্তিৰ প্ৰতীক না গতিকে বগা ফ্লেগ এখন আহি পেলাই ওলাই আছে বগা ফ্লেগখন আগবাঢ়ি আহি থকা দেখা পালে no man's hand sorry they were calling out to us from across no man's land happy christmas tommy happy christmas গতিকে তেওঁলোকে অপজিট সাইডৰ পৰা বগা ফ্লেগ লৈ পেলাই আহি আছে আহি পেলাই হ্যাপি ক্ৰিসমাস বুলি পেলাই কি কৈছে টমি বিলাকক কৈছে টমি মিন্স কলো মই তোমালোকক টমি ব্ৰিটিছ সৈন্যবিলাকক টমি বুলি কৈছিল when we had got over the surprise some of us shouted back same to you fritz গতিকে কোনোবাই আমাৰ ফালৰ আমাৰ সৈন্যৰ জিমে কৈ আছে তো গতি আমাৰ সৈন্যৰ পৰাও কোনোবাই same to you বুলি পেলাই হ্যাপি ক্ৰিসমাস ক'লে বুজি পাইছানে গতিকে আমাৰ ফালৰ পৰাও কোনোবাই তেনেকৈ চিঞৰি পেলাই ফ্ৰিজ না জাৰ্মান সৈন্যবিলাকক গ্ৰীট কৰিলে I thought that would be that we all did but then suddenly one of them was up there in his great coat and waving a white flag তেওঁলোকে তাৰমানে গ্ৰে কালাৰৰ ড্ৰেছ পিন্ধিছিল আৰু ব্ৰিটিছ বিলাকে কি হেৰি যে খাকি ৰঙৰ পিন্ধিছিল তেওঁলোকে গ্ৰে পিন্ধিছিল গতিকে তেওঁলোকৰ কোনবা এটা তেনেকুৱাকৈ বিৰাট না ডাঙৰ কোট পিন্ধি মানে সেই ড্ৰেছতেই হোৱাইট ফ্লেগ লৈ পেলাই আগবাঢ়ি আহিল ডোন্ট শ্বুট লেটছ লিডাৰ মই ক'লে আৰু হয় গুলি নামাৰিবা তাৰমানে ভাবছে যে শত্ৰুখন না আহি আছে ইহঁতে যদি কোনোবা গুলি মাৰে না তেওঁলোকেতো বগা ফ্লেগ লৈয়ে আহিছে গতিকে সামওৱান শাউটেড যে ডোন্ট শ্বুট কোনোবাই চিঞৰিলে যে এই শ্বুট নকৰিবা গুলি নামাৰিবা এণ্ড no one did কোনেও নামাৰিলে then there was another free jab পিছত আৰু এটা ফ্ৰী চাইল্ড আৰু এটা সৈন্য আহিল বিপৰীত ফালৰ পৰা on the parapet and another তাৰপিছত এটা আহি থাকিল keep your heads down I told the man মই সবকে অৰ্ডাৰ দিলোঁ জিমে অৰ্ডাৰ দিলে যে সবেই মূৰবিলাক তল কৰা দুৱা মানে ৰেডি হ'ব নালাগে যুদ্ধৰ কাৰণে it's a trick oh sorry সবে তাৰ মানে মাথাবিলাক ডাউন কৰিব মানে লুকাব দিছে তাৰ মানে এটো ট্ৰিকো হ'ব পাৰে সৈন্যৰ ন অপজিট সেনাবিলাকে আক্ৰমণ কৰাৰ মানে মনসাৰেও আহিব পাৰে ন ভাবি পেলাই মানে আক্ৰমণ কৰিম সিহঁতক ঠগাই পেলাই এনেকৈ আহিব পাৰে সেইকাৰণে কৈছে যে কিপ ইউৰ হেড ডাউন সবে মূৰবিলাক লুকাই তাৰমানে সবে নিজৰ পজিশ্যন লোৱা নিজে লুকাই থাকা I told the man it's a trick but it was not গতিকে সেইকাৰণে তেওঁ লাজ পাইছে I ashamed বুলি কৈছে নহয় হয়নে কিন্তু আচলতে সেইটো নাছিল তেওঁলোকে শত্ৰু বুলি পেলাই শত্ৰু হৈ অহা নাছিল মিত্ৰ হৈ আহিছিল ওকে